নমস্কাৰ আজি 5 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছোৰা ব্ৰেকিং নিউজ বাংলাদেশী অনুপ্ৰৱেশৰ সুবিধা কৰি দিছে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ আছে বহু ডিগ্ৰী অসম চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰসংগত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে হেমন্ত সোৰেনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত হেমন্ত সোৰেনে কৈছে তেওঁ মন গলে ঝাৰখণ্ডলৈ আহে কেৱল হিন্দু আৰু মুছলমান কৰি থাকে তেওঁ সাম্প্ৰদায়িক পৰিৱেশ নষ্ট কৰাৰ বহু ডিগ্ৰী আছে হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াবা চৰকাৰ ভংগ কৰাৰো চেষ্টা কৰে লগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কয় যে বৰ্তমান সময়ত যুৱকসকলৰ মৃত্যুৰ বাবে দায়ী কৰোনা ভেকচিন আজিকালি ঘূৰি ফুৰুতেও মানুহৰ মৃত্যু হয় ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে কৰোনা ভেকচিন ভুল ভেকচিনে যুৱকসকলৰ প্ৰাণ কাঢ়ি আছে সাধাৰণ ৰোগতে এতিয়া যুৱক যুৱতীসকলৰ মৃত্যু হৈছে সমগ্ৰ বিশ্বই প্ৰত্যাখ্যান কৰা ভেকচিনটো দেশবাসীক বলপূৰ্বকভাৱে প্ৰদান কৰা হ'ল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিলেশ যাদৱে কৈছে আপোনাৰ বুলডোজাৰ যদি ইমানেই সফল তেন্তে বুলডোজাৰক প্ৰতীক হিচাপে লৈ নিৰ্বাচন খেলক আপোনাৰ শ্ৰম আৰু অহংকাৰ দুয়োটা আঁতৰি যাব যোগী আদিত্যনাথক উদ্দেশ্য কৰি অখিলেশ যাদৱৰ এই মন্তব্য 1500 কোটি টকালৈ ধন সংগ্ৰহ কৰিছিল বিশাল সুমিয়ে কেৱল অসমৰে নহয় বহিৰাজ্যৰো বহু ব্যক্তিয়ে ধন বিনিয়োগ কৰিছিল বিয়াৰ নামতে খৰচ কৰিছিল 3 কোটি টকা আৰু বহু ব্যক্তি জড়িত থকাৰ সন্দেহ লাভ কৰিছে অসম আৰক্ষীয়ে ৰাজ্যত পুনৰ নাবালিক যৌন নিৰ্যাতনৰ ঘটনা কাকু পথাৰত নাবালিক ধৰ্ষণৰ অভিযোগ দল সংগঠনৰ মৰাণ ছাত্ৰ সন্থাৰ সহযোগত অভিযুক্ত কনক গোহাঁইক গ্ৰেপ্তাৰ আৰক্ষীৰ সকলো ব্যৱসায় দেশৰ 3 পৰা 4 জন লোকেহে পায় অমিত শাহৰ পুত্ৰই কেতিয়াও ক্ৰিকেট খেলা নাছিল কেতিয়াও ক্ৰিকেটৰ বেট তুলি পোৱা নাছিল কিন্তু তেওঁ এতিয়া ক্ৰিকেটৰ ইনচাৰ্জ এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে জম্মু কাশ্মীৰত ৰাহুল গান্ধীয়ে কৈছে বৰ্তমান ভাৰতৰ ব্যৱসায়ৰ ভিতৰত 3-4 জনহে সফল অমিত শাহৰ পুত্ৰই কেতিয়াও বেট ধৰা নাছিল ক্ৰিকেট খেলা নাছিল কিন্তু তেওঁ এতিয়া হৈছে ক্ৰিকেটৰ ইনচাৰ্জ কাৰণ তেওঁৰ পিতৃ হৈছে দেশৰ গৃহমন্ত্ৰী সেইবাবে খাৰুপেটিয়াত জঘন্য ঘটনা পাখণ্ড পুত্ৰৰ প্ৰহাৰত মৃত্যু হ'ল মাতৃৰ ৰদেৰে মৰিয়াই হত্যা কৰিছে 50 বছৰ ঊৰ্ধৰ মাতৃক পাখণ্ড পুত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে মাতৃৰ খাৰুপেটিয়াৰ তিলাপত্ৰীত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড ৰদেৰে মৰিয়াই হত্যা কৰিছে 50 ঊৰ্ধৰ মাতৃক আৰক্ষী আটক কৰিছে হত্যাকাৰী পুত্ৰ গণেশ দাসক অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে তৎপৰ ধুবুৰী জিলা আৰক্ষী গৌৰীপুৰ আৰক্ষীৰ জালত প্ৰবঞ্চক আলহাজ হুছেইন ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ বাবে হাজাৰ মানুহ এতিয়া সৰ্বশান্ত হৈছে গৌৰীপুৰ আৰক্ষীৰ জালত পৰিছে এবাৰ এজন প্ৰবঞ্চক আলহাজ হুছেইন 9 মাহত দুগুণ কৰি দিয়াৰ প্ৰলোভন দি লুটিছিল লাখ টকা ৰাজীৱ শৰ্মা গ্ৰুপ নামৰ বহিৰাজ্যৰ কোম্পানীটোৰ এই লুণ্ঠন ধুবুৰী থানাত জেৰা প্ৰবঞ্চক আলহাজ হুছেইনক কঠোৰ নিয়ম কিং জং উনৰ কিয় বানপানী হ'ল 30 জনকৈ চৰকাৰী বিষয়াক হত্যাৰ নিৰ্দেশনা সমগ্ৰ বিশ্বই স্তম্ভিত হোৱা কিম জং উনে এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিজৰ দেশৰ এই কৰ্মচাৰীৰ বিৰুদ্ধে উত্তৰ কোৰিয়াত বানপানী হোৱাৰ বাবে 30 গৰাকীকৈ বিষয়াক হত্যাৰ নিৰ্দেশনা ক্ষমতাৰ সৰ্বা উত্তৰ কোৰিয়াৰ ৰজা কিম জং উনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তৰ কথা এই কঠোৰ নিয়মৰ কথা সমগ্ৰ বিশ্বই শুনি এতিয়া হতভম্ব হৈ পৰিছে
দেশত বানপানী হোৱাৰ বাবে 30 গৰাকীকৈ চৰকাৰী বিষয়াক মৃত্যুদণ্ডৰ নিৰ্দেশনা দিছে কিম জং উনে। লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 নম্বৰ সিদ্ধান্ত, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ন্যায়াধী বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ ৰূপায়ণ। অসম কেবিনেটে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে গঠন কৰা ন্যায়াধী বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ সন্দৰ্ভত পুংখানুপুংখ আলোচনা কৰিছে। বিশদভাৱে বিবেচনাৰ পাছত কেবিনেটে আয়োগৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায়। বাকী 10টা পৰামৰ্শৰ বাবে ভাৰত চৰকাৰৰ সৈতে গভীৰ আলোচনা কৰা হ'ব। এই পৰামৰ্শসমূহ 6ষ্ঠ অনুসূচী অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে ৰাজ্যজুৰি প্ৰযোজ্য হ'ব। বিশেষ উল্লেখিত 2 অঞ্চলত কৰ্তৃপক্ষ আৰু লোকসকলৰ সন্মতিৰ পাছতহে পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হ'ব। লগতে কেবিনেটে মন্ত্ৰীসকলৰ এটা গোট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই গোটে সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনা কৰি এক স্পষ্ট ৰূপৰেখা আৰু ৰূপায়ণৰ পৰিকাঠামো প্ৰস্তুত কৰিব। পৰামৰ্শসমূহ 15 এপ্ৰিল 2025ৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব। কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে চাহ বাগিচাৰ কৰ্মচাৰীলৈ পূজাৰ বোনাছ। অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাৰ কৰ্মচাৰী আৰু কৰ্মীসকলক দুৰ্গা পূজাৰ পূৰ্বে বোনাছ প্ৰদান কৰাৰ পৰম্পৰা অব্যাহত ৰাখি কেবিনেটে যোগ্য কৰ্মচাৰী আৰু কৰ্মীসকলক 20% বোনাছ পৰিশোধৰ বাবে অনুমোদন জনাইছে। যোগ্য কৰ্মচাৰী আৰু কৰ্মীসকলক বোনাছ হিচাপে মুঠ 8.13 কোটি টকা পৰিশোধ কৰা হ'ব। তাৰ পাছৰ সিদ্ধান্তটো হৈছে বীৰ ৰাঘৱ মৰাণ দিৱস। কেবিনেটত কোৱা হৈছে মৰাণ জনগোষ্ঠীৰ বীৰ ৰাঘৱ মৰাণৰ অৱদানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে কেবিনেটে বীৰ ৰাঘৱ মৰাণ দিৱসৰ বাবে 19 নৱেম্বৰ 2024 তাৰিখে সীমিত বন্ধ ঘোষণা সন্দৰ্ভত কাৰ্যকৰীকৰণৰ অনুমোদন প্ৰদান কৰিছে। কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে শক্তি খণ্ডত ৰাজ সাহায্য বৃদ্ধিকৰণ। জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ অধীনত বিদ্যুৎ গ্ৰাহকসকলক সকাহ দিবলৈ কেবিনেটে 2024-25 বিত্তীয় বৰ্ষৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক মুঠ 200 কোটি টকাৰ নিৰ্ধাৰিত ৰাজ সাহায্যৰ অনুমোদন জনাইছে। জীৱনধাৰা শ্ৰেণীৰ মুঠ 5,96,400 গ্ৰাহক আৰু ঘৰুৱা শ্ৰেণীৰ 55,67,039 জন গ্ৰাহক এই সিদ্ধান্তৰ দ্বাৰা লাভান্বিত হ'ব, যিহেতু ই অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বিদ্যুৎ গ্ৰাহকৰ বিত্তীয় সকাহ প্ৰদান কৰিব। কেবিনেটৰ আন এটা সিদ্ধান্ত সমজিলাৰ কাৰ্যকৰীকৰণ। তৃণমূল পৰ্যায়ত কাৰ্যকৰী আৰু দক্ষ নাগৰিক কেন্দ্ৰিক প্ৰশাসন প্ৰদানৰ লক্ষ্যৰে কেবিনেটে 2ৰ পৰা 8 অক্টোবৰ 2024লৈ প্ৰথম পৰ্যায়ত 39খন সমজিলা কাৰ্যকৰীকৰণত অনুমোদন জনাইছে। কেবিনেটে এক কেন্দ্ৰীয় স্থানত সমজিলাসমূহৰ প্ৰস্তাৱিত মুখ্য কাৰ্যালয় আৰু সমজিলাসমূহত নিযুক্তি দিবলগা জনশক্তিৰ গাঁথনি চূড়ান্ত কৰাৰ বাবেও অনুমোদন জনাইছে। প্ৰতিখন সমজিলাক 2 গৰাকী সহকাৰী আয়ুক্তৰ সৈতে এগৰাকী অতিৰিক্ত জিলা আয়ুক্তই নেতৃত্ব প্ৰদান কৰিব। কেবিনেটে বিহালীৰ বাবে এটা চক্ৰ আৰু সমজিলা সৃষ্টিৰ বাবেও অনুমোদন জনাইছে। কেবিনেটৰ আন এটা সিদ্ধান্ত ষ্টাৰ্ট আপ আৰু ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ সংশোধন। ৰাজ্যখনত ঔদ্যোগিকৰণ আৰু উদ্যমিতাক উৎসাহিত কৰাৰ অৰ্থে কেবিনেটে অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি 2024 আৰু অসম ষ্টাৰ্ট আপ নীতি 2018ৰ সংশোধনত অনুমোদন জনাইছে। কেবিনেটত গ্ৰহণ কৰা হৈছে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজ্যিক কৰ্মচাৰীৰ বাবে বৰ্ধিত বীমা কভাৰেজ। দুৰ্ঘটনাজনিত মৃত্যু বা
অক্ষমতাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত ৰাজ্যিক কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰাৰ হেতু কেবিনেটে শূন্য প্ৰিমিয়াম আধাৰিত বীমা কভাৰেজ প্ৰদান কৰাৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা একাউণ্ট থকা ভাৰতীয় ষ্টেট বেংক বা আন যিকোনো অনুসূচিত বাণিজ্যিক বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে। এই সিদ্ধান্ত মতে দুৰ্ঘটনাত মৃত্যু হ'লে সেই কৰ্মচাৰীজনে লাভ কৰিব 1 কোটি টকা। স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত 1 কোটি টকা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। আংশিক বিকলাংগতাৰ ক্ষেত্ৰত 80 লাখ টকা লাভ কৰিব। সেৱা কালত যিকোনো ৰোগত আক্ৰান্ত হৈ মৃত্যু হ'লে 10 লাখ টকা লাভ কৰিব। এই বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰীসকলে বিদ্যমান নিয়মাৱলী লাভালাভৰ উপৰেঞ্চি হিচাপে লাভ কৰিব। কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰৰ উদ্যোগৰ সমীপত হোটেল স্থাপন কৰা হ'ব। পৰ্যটন ভ্ৰমণকাৰী বিষয়া আৰু উদ্যোগপতিসকলক আতিথ্য বাসস্থানৰ ক্ষেত্ৰত আগন্তুক টাটা অৰ্ধ পৰিবাহী প্ৰকল্পৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে কেবিনেটে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে থকা পূৰ্বৰ HPCL নগাঁও কাগজ কলৰ সম্পত্তিৰ 6 একৰ ভূমি এখন হোটেল স্থাপনৰ বাবে ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডক 60 বছৰৰ বাবে লিজত দিয়াৰ অনুমোদন জনাইছে। এই লিজ চৰকাৰৰ অনুমোদিত হাৰত কৰা হ'ব আৰু ই অঞ্চলটোৰ ভৱিষ্যত বিকাশত বিশেষভাৱে উৎসাহ প্ৰদান কৰিব। মন্ত্ৰী অশোক সিংঘালৰ অধীনস্থ বিভাগত 65 কোটি টকীয়া ঠিকা আবণ্টন কেলেংকাৰী। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সময়ছোৱাত পানী বিশেষজ্ঞৰ অৱতাৰ ধাৰণ কৰা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী অশোক সিংঘালৰ বিভাগত এতিয়া বাহিৰে ভিতৰে কেৱল দুৰ্নীতি। মাত্ৰ কেইটামান দিনৰ পূৰ্বে মন্ত্ৰী সিংঘালৰ অধীনস্থ জলসিঞ্চন বিভাগত সংঘটিত হোৱা কোটি কোটি টকাৰ কেলেংকাৰীৰ বাতৰি সবিশেষ প্ৰচাৰ হোৱাৰ পিছত এইবাৰ এই একেগৰাকী মন্ত্ৰীৰ আন এটা বিভাগত ঠিকা আবণ্টনৰ নামত 65 কোটি টকীয়া এক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। মন্ত্ৰী অশোক সিংঘালৰ অধীনস্থ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়ত মুঠ 65 কোটি 57 লাখ 18,822 টকীয়া এক ঠিকা আবণ্টনত অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।